নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে টাইম 10+ মহিলা সন্মান সেভিং সাৰ্টিফিকেট আৰু সুকন্যা সমৃদ্ধি যোজনাৰ কোনখন আঁচনি শ্ৰেষ্ঠ জানক, ক'ত লাভ বেছি পাব সেইটো আমি আপোনালোকক জনাই আছোঁ। আৰু এইটো জনোৱাৰ আগতে আপোনালোকে চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দি থৈ দিয়ক, যাতে আপোনালোকে নেক্সটত যিবিলাক ভিডিঅ' দিয়া হ'ব সেইবিলাক যাতে দ্ৰুতগতিত আপোনালোকে পাই যায়। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণ আৰু ভৱিষ্যতৰ বাবে সহায় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে দুখন আঁচনি আৰম্ভ কৰিছিল। ইয়াৰ ভিতৰত মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট, মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট আৰু সুকন্যা সমৃদ্ধি যোজনা SSY অন্যতম। কিন্তু এইবোৰত বিনিয়োগ কৰাৰ আগতে কোনটো পৰিকল্পনা কাৰ বাবে বেছি ভাল, পৰিকল্পনা কৰাটো কাৰ বাবে বেছি ভাল সেইটো জনাটো সকলোৰে বাবে দৰকাৰ। মহিলা সন্মান और সুকন্যা সমৃদ্ধি যোজনা, মহিলা সন্মান সেভিং সাৰ্টিফিকেট MSSC আৰু সুকন্যা সমৃদ্ধি যোজনা SSY চৰকাৰে আৰম্ভ কৰা আঁচনি। এই আঁচনিসমূহ মূলতঃ মহিলা আৰু ছোৱালীৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে অনা হৈছে। কিন্তু এই আঁচনিসমূহৰ উদ্দেশ্য বেলেগ বেলেগ আৰু ইয়াৰ সুবিধাও বেলেগ। এই দুখন আঁচনিৰ মাজত কি পাৰ্থক্য আৰু কি লাভ আছে জানো আহক। মহিলা সন্মান সঞ্চয় চাৰ্টিফিকেট MSSC ৰাজ্যমেধি সঞ্চয় আঁচনি। ইয়াক 2023 চনৰ 31 মাৰ্চৰ পৰা আৰম্ভ কৰা হৈছিল আৰু এই পৰিকল্পনাৰ মেচিউৰিটি পিৰিয়ড 2 বছৰ। ইয়াত বিনিয়োগ কৰিলে নিৰাপদ আৰু সুস্থিৰ লাভ পোৱা যায়। কম ৰিস্কৰ সৈতে বেছি ৰিটাৰ্ণ বিচৰা মহিলাসকলৰ বাবে এইটো এটা ভাল। আৰু একে সময়তে 2015 চনত সুকন্যা সমৃদ্ধি যোজনা SSY আৰম্ভ কৰা হয় আৰু এই পৰিকল্পনা দীৰ্ঘমেধিৰ বাবে সঞ্চয় আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আৰম্ভ কৰা হৈছে। কিমান বিনিয়োগ কৰিব পাৰি? মহিলা সন্মান ছেভিং চাৰ্টিফিকেটত 1000 টকাৰ পৰা 2 লাখ টকালৈকে বিনিয়োগ কৰিব পাৰিব। এই আঁচনি সকলো মহিলাৰ বাবে বয়স নিৰ্বিশেষে উপলব্ধ। যদি কোনো নাবালিকা ছোৱালীয়ে ইয়াত বিনিয়োগ কৰে তেন্তে তেওঁৰ একাউণ্টত পিতৃ মাতৃয়ে পৰিচালনা কৰে। যদি কোনো নাবালিকা ছোৱালীয়ে ইয়াত বিনিয়োগ কৰে তেন্তে তেওঁৰ একাউণ্ট তেওঁৰ পিতৃ মাতৃয়ে পৰিচালনা কৰে। আনফালে সুকন্যা সমৃদ্ধি আঁচনিৰ অধীনত বছৰি 250 টকাৰ পৰা 1.5 লাখ টকালৈকে বিনিয়োগ কৰিব পৰা যায়। কিমান পায় সুদ সেইটো আমি জনাই আছোঁ। মহিলা সন্মান ছেভিং চাৰ্টিফিকেট এইটো 2 বছৰৰ বাবে আৰু ইয়াত 7.5% সুদ পায়। সোনকালে ধন বিচৰাসকলৰ বাবে এইটো এটা ভাল বিকল্প। সুকন্যা সমৃদ্ধি যোজনা এই আঁচনি 15 পৰা 21 বছৰৰ বাবে আৰু ইয়াত 8.2% সুদ দিয়া হৈছে। যিসকলৰ ভৱিষ্যতৰ বাবে দীৰ্ঘমেধি সঞ্চয় আছে তেওঁলোকৰ বাবে এইটো এটা ভাল। কি লাভ হয়? যদি আপোনালোকক সোনকালে ধনৰ প্ৰয়োজন হয় তেন্তে মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট এটা ভাল বিকল্প, কাৰণ ই 2 বছৰৰ ভিতৰত ৰিটাৰ্ণ দিয়ে। সুকন্যা সমৃদ্ধি যোজনাই চক্ৰবৃদ্ধি সুদৰ সুবিধা প্ৰদান কৰে, যিয়ে দীৰ্ঘমেধিভাৱে অধিক লাভ দিয়ে। আয়কৰ আইনৰ ধাৰা 80ৰ অধীনত কৰ ৰেহাইৰ সুবিধাও সুকন্যা সমৃদ্ধি যোজনাই প্ৰদান কৰিছে। তো এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবৰ বাবে এই চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অন কৰি ৰাখিব।